ইচ্ছাকৃতভাৱে কোনোবা সংবাদ মাধ্যম যদি কেনেবাকে ডিষ্ট্ৰেক্ট কৰে, ধৰক আজি নিউজ লাইভ আছে, নিউজ লাইভে এইটো মোৰ বাতৰিটো নুলিয়াই আৰু আপোনালোকে সোধা কথাটোহে উলিয়াব। সেইকাৰণে মই আজি আৰু নকওঁ। ধন্যবাদ। জয় অসম। এই যিখন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ফৰ্ম 8 দিছে, এই ফৰ্মখন ফিল আপ কৰি মুখ্য নিৰ্বাচনী বিষয়া অসমৰ অনুৰাগ গোয়েলে কৈছে যে আমি নমিনেশ্যন পেপাৰ ফাইল কৰাৰ দুদিনৰ আগতো যদি কোনোবাই আবেদন কৰে এই ফৰ্ম 8খন লৈ, তেতিয়াহ'লে সেই মানুহজনক তেওঁলোকে ভোট দিবৰ কাৰণে অনুমতি দিব। ফৰ্ম 8খন উধৰ পৰা মুধৰলৈকে পঢ়ি মই যিটো বুজি পালো যে যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে, ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে আৰু অপশ্যন নম্বৰ বি অনুসৰি মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰিলে হৈ গ'ল। যদি আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকে ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছে নে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰিব। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম, বা চৰকাৰে যি ধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নামটো কাটি কোনে আহি অসমত ভোট দিবলৈ আহিব, এই বুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছো। এইটো কিমান ডাঙৰ এটা হাথৰ, মই হাথৰটো আপোনালোকক ভাঙি দিছো দেই। চাব, কেণ্ডিডেট বিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে, তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব। এইটো হ'ল নিয়ম। এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে, বিধানসভাৰ নিৰ্বাচনত 21ৰ পিছত হৈছিলে, তেওঁৰ নামটো আধাৰো আছে আৰু এবাৰ বিহাৰত ভোট আহিলে। 2025ত ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে, কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকো, গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে। 2025ত বিহাৰত তেওঁ ভোট দিলে। কথাটো ধৰিব পাৰিলে নে? উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে, কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয়। কৈ দিলে, ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে, মোক উত্তৰ প্ৰদেশত ভোট নালাগে, এইটো কৰ্তন কৰি দিয়ক। তেওঁ সেই বিহাৰত ভোট দিলে। দুদিনৰ আগত আহিলেও হ'ব, মাত্ৰ এটা এড্ৰেছ লাগে। BLO বিলাকৰ লগত যোগাযোগ কৰি এড্ৰেছ এটা কৰি দি BLOক কৈ দিলে হ'ল এইটোকেইটা আমাৰ লিষ্ট দে, এটা পাছ কৰি দিবি। BLO চৰকাৰৰ মানুহ, গতিকে চৰকাৰেতো কৈ দিব, কৈ দিলে মানে এড্ৰেছটো চালে ঠিক আছে, এড্ৰেছ আছে, পাছ। বা সেই দুদিনৰ আগত আহিলেই জানিবা, তাত থাকিও ল'লে কিনো অসুবিধা আছে, এইটো এড্ৰেছটো পাছ কৰাই ল'লে। তেওঁৰ নামটো এবাৰ বিধানসভা নিৰ্বাচনত ভোট দিবৰ কাৰণে বিহাৰৰ ভোটাৰ তালিকাত সোমাই গ'ল। উত্তৰ প্ৰদেশত দিছিলে, এবাৰ বিহাৰত দিলে, বিহাৰত ভোট দি শেষ হ'ল। এবাৰ ভোট ক'ত আহিলে? অসমত। এইবাৰ তেওঁ বিহাৰৰ ইলেকশ্যনৰ যিটো এড্ৰেছ আছিলে সেই এড্ৰেছটো ব্যৱহাৰ কৰি অসমত তেওঁ এপ্লিকেশ্যন কৰিলে যে মই অসমত থাকো, অসমত ভোট দিবৰ কাৰণে মোৰ নামটো সোমোৱা নাছিলে, ইয়াত লেবাৰ কৰি আছো, কিবা কৰি আছো, যিকোনো এটা কথা ক'লেই হৈ গ'ল। কৰ্মসূত্ৰে মই ইয়াত অসমত আছো, গতিকে অসমত ভোট দিবৰ কাৰণে মোক ভোটাৰ কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ তেতিয়া বিহাৰৰ নামটো কৰ্তন কৰি দিলে। তেওঁ আধাৰ নেদেখুৱালে নাম কৰ্তন নকৰিলেও হ'ব, আধাৰ নাই বুলি কৈ দিলে হৈ গ'ল। যদি আধাৰ আছে তেতিয়াহ'লে তেওঁ বিহাৰত নামটো কাটি অসমত নামটো ভৰাই দিলে। অসমত ইলেকশ্যনত ভোট দিলে। মাৰ্চ বা এপ্ৰিলত আমাৰ ভোট হ'ল। ফাৰ্ষ্ট ফেজ হ'লে মাৰ্চত দিলে, ছেকেণ্ড ফেজ হ'লে এপ্ৰিলত দিলে। যেতিয়া শেষ হৈ গ'ল, এইবাৰ তেওঁ আকৌ উত্তৰ প্ৰদেশলৈ গৈ যে মই অসমত আছিলো, এতিয়া আৰু মোৰ নিজৰ ঘৰলৈ ঘূৰি আহিছো, মোক ভোট দিবলৈ দিব লাগে। ইলেকশ্যনৰ আগে আগে উত্তৰ প্ৰদেশত আকৌ নিজৰ নামটো ভৰ্তি কৰি ল'লে। তেওঁ কেইবাৰ ভোট দিলে? উত্তৰ প্ৰদেশত, বিহাৰত, অসমত, দৰকাৰ হ'লে পশ্চিমবংগতো একচাট মাৰি থৈ যাব পাৰিব, তাৰপিছত তেওঁ উত্তৰ প্ৰদেশত ভোট দিব। নিৰ্বাচনৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিকৰণৰ এই যিটো বিধি, এই বিধিটো এটা ভয়ংকৰ বিধি। এইটো ইমান ডাঙৰ বিষয় নহয়। আন্দোলন যিটো কাৰণত কৰিছিলো সেই কামটো এই কাৰণে কৰিব লাগে। অসম আন্দোলন যিটো কাৰণত কৰিছিলো সেই আন্দোলনটো আজিও কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই যিটো সাংবিধানিক ৰক্ষা কৱচৰ কথা কৈছে, এই ফৰ্ম 8 নম্বৰ ফৰ্মখন বদলোৱাৰ কথাটো মানে ইয়াত অন্তৰ্ভুক্ত হ'ব লাগে। এই ধাৰা বদলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত হ'ব লাগে। ইমান গুৰুত্বপূৰ্ণ বিষয়। ইচ্ছাকৃতভাৱে কোনোবা সংবাদ মাধ্যম যদি কেনেবাকে ডিষ্ট্ৰেক্ট কৰে, ধৰক আজি নিউজ লাইভ আছে, নিউজ লাইভে এইটো মোৰ বাতৰিটো নুলিয়াই আৰু আপোনালোকে সোধা কথাটোহে উলিয়াব। সেইকাৰণে মই আজি আৰু নকওঁ। ধন্যবাদ। জয় অসম।